থাম্বনেইলটো আৰু আৰম্ভণিৰ ভিডিঅ' অকণ দেখি আপোনালোকে হয়তো অনুমান কৰিব পাৰিলে যে আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে নহয় জানো। যিমানে বিধানসভা নিৰ্বাচন চমু আহিছে সিমানে ৰাইজে ৰজা হৈ গৈছে নহয় জানো। ভিডিঅ'সমূহত হয়তো আপোনালোকে দেখিবই পাইছে। তেন্তে আহক ৰাইজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আৰু কি কৰিব লাগিব, আমাৰ নিজৰ বিভিন্ন আমাৰ গোটবোৰ বনাব লাগিব, নিজৰ নিজৰ মাজত প্ৰচাৰৰ গোট বনাব লাগিব, এটা গোট যুৱকসকলৰ বনাব লাগিব, যি বিভিন্ন ঠাইত যুৱকসকলৰ লগ পাই যুৱকৰ কথাবোৰ ক'ব। এটা গোট মহিলাসকলক বনাব লাগিব, যিসকলে ঘৰে ঘৰে গৈ মহিলাসকলক লগ পাই আজি বৰ্তমানৰ পৰিস্থিতিলৈ কথা পাতিব। আমাৰ বিভিন্ন জনগোষ্ঠী আছে, বিভিন্ন জনজাতি আছে, বড়ো, ৰাভা, কোচ ৰাজবংশী, বঙালী, আমাৰ ইছলাম ধৰ্মী, খ্ৰীষ্টিয়ান, শিখ, আমি নিজৰ মাজত বিভিন্ন বিভিন্ন আমাৰ গোটবোৰ সৃষ্টি কৰি আমি মানুহৰ ওচৰলৈ যাব লাগিব। আজি অসমৰ ৰাইজে বিচাৰে যে এবাৰ কাৰণে কংগ্ৰেছে তেওঁলোকৰ ঘৰলৈ ওচৰ যাওক, তেওঁলোকৰ ঘৰলৈ ওচৰ যাওক। আৰু যেতিয়ালৈকে আমি কংগ্ৰেছ কৰ্মীখিনি নিজৰ নিজৰ মাজত সৰু সৰু গোট খুলি যদি আমি মানুহৰ ঘৰলৈ আমি যাব নোৱাৰো, আমাৰ কাম আধৰুৱা হৈ থাকিব। সেইকাৰণে ভাবি লওক, মই ইয়াতে আনুষ্ঠানিকভাৱে সকলোকে নিৰ্দেশ দিলো। ইয়াত আমাৰ যথেষ্ট বিধায়কসকল আছে, সাংসদসকল আছে, প্ৰদেশ কংগ্ৰেছৰ আমাৰ উপসভাপতি, সাধাৰণ সম্পাদকসকল আছে, যুটীয় সম্পাদকসকল আছে। ভাবি লওক, ইয়াতে মই আনুষ্ঠানিকভাৱে মই সকলোকে পৰামৰ্শ দিলো যে নিজে নিজে গৈ জনগোষ্ঠী চাই যুৱক সমাজ, মহিলা সমাজ, বয়োজ্যেষ্ঠ সমাজক লৈ আপোনালোকে সৰু সৰু গোট বনাই আপোনালোকে ঘৰে ঘৰে যাওক, ঘৰে ঘৰে যাওক। আৰু কি ক'ব, ঘৰত গৈ অসমৰ জনসাধাৰণক বুজাব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাস্তৱ স্থিতি, বাস্তৱ ছবি অসমৰ জনসাধাৰণৰ সন্মুখত ফাদিল কৰিব লাগিব। আজি তাৰিখত এটা প্ৰশ্ন লৈ বিজেপি দলৰ ভিতৰত ভূমিকম্প। কি প্ৰশ্ন? যি প্ৰশ্ন কংগ্ৰেছ দলৰ সভাত উদযাপন হৈছে, উত্থাপন হৈছে, সেই প্ৰশ্নটো হ'ল, কোন হয় হিমন্ত বিশ্ব শৰ্মা? কোন হয় হিমন্ত বিশ্ব শৰ্মা? এটা সময়ত মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱে কৈছিল, হৈ ৰাজমা ডাঙৰীয়া, কিন্তু আজিৰ তাৰিখত অসমৰ জনসাধাৰণে ক'ব লাগিব, কোন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? আজি কিছু কথা ফাদিল কৰিব লাগিব, বুজাব লাগিব যে এইজন ব্যক্তি নিজকে যে ইমান ডাঙৰ শক্তিশালী ৰজা দৰে মানুহৰ মাজত পৰিচয় দিয়ে, বাস্তৱভাৱে ইমান শক্তিশালী নহয়, বাস্তৱভাৱে ইমান শক্তিশালী নহয়। মানুহজন দুৰ্বল। কিয়? যে মানুহজন এটা ঠাইত থাকিবই নোৱাৰে, মানুহজন এটা ঠাইত থাকিবই নোৱাৰে। আৰম্ভ কৰিলে আছো, যি আছো দিনত বিপদ দেখা পালে জাম্প মাৰিলে কংগ্ৰেছত, যেতিয়া বিপদ দেখা পালে জাম্প মাৰিলে বিজেপি লৈ, আৰু যেতিয়া বিজেপি দলৰ যেতিয়া চৰকাৰ যাব, আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ ভিতৰত জাম্প মাৰিব বিচাৰিব। তেতিয়া ল'ব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কংগ্ৰেছক ল'ব লাগিব নেকি? ভালকে কওক, ল'ব লাগে নেকি? আজি আমি ইয়াতে আনুষ্ঠানিকভাৱে সিদ্ধান্ত ললো, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ সমাবেশত আমি সিদ্ধান্ত ললো যে কেতিয়াও চিৰকালৰ বাবে কংগ্ৰেছ দলৰ ভিতৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোমাবলৈ নিদিওঁ। আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কি ক'লে? ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে কি যদি কংগ্ৰেছ আহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব।
নিজৰ পাপৰ বাবে, নিজৰ অন্যায়ৰ বাবে, নিজৰ অহংকাৰৰ বাবে, নিজৰ ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত যাব? নিজকে বচাবলৈ আকৌ তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত যাব। আৰু ৰাহুল গান্ধী ডাঙৰীয়া মনটো তেওঁ ভাল মানুহ। হ'ব পাৰে মনটো অলপ ফৰক বৰক হয়। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গৈ ক্ষমা বিচাৰে, আমি ৰাহুল গান্ধী ডাঙৰীয়া কি কওঁ? অনুমতি দিব লাগে নে নালাগে? দিব লাগে নে নালাগে? আজি স্বৰ্গীয় ৰাইজ দলৰ সতীৰ্থসকল, আজি অসমৰ ভিতৰত আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে যে গোপীনাথ বৰদলৈ দেৱৰ পৰা আৰম্ভ কৰি বিপ্লৱ প্ৰসাদ চলিহা, বিষ্ণু প্ৰসাদ বেদী দেৱৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন মুখ্যমন্ত্ৰীজনক দেখা পাইছো, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ইমান মিছলীয়া মুখ্যমন্ত্ৰী আমি দেখা পোৱা নাই। এইবাৰ আমি দেখা পাইছো কি সপোন দেখায়, কি ক'লে যে প্ৰায়তো তৰুণ গগৈদেৱৰ দিনত 10,000 কোটি টকা ডাঙৰ এটা বিপদত প্ৰায়তো তৰুণ গগৈদেৱে অসমৰ ৰাইজক এৰি থৈ গুচি গ'ল। আৰু এতিয়া তেওঁ কাৰ্যকালত 10,000 কোটি টকা, এতিয়া 1.5 লাখ কোটি টকা ঋণ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ মানুহৰ ওপৰত জাপি হৈছে। আৰু এতিয়া এই ধাৰটো কেনেকে মাৰিব? চৰকাৰৰ ওচৰততো পইচা নাই। চৰকাৰে আদানী আম্বানীৰ পৰা পইচা নলয়। চৰকাৰে আদানী আম্বানীক 1 টকা তেওঁলোকে বিঘাই বিঘাই মাটি বিক্ৰী কৰি পেলাই থয়। যদি চৰকাৰে নিজৰ ধাৰ মাৰিব লাগে, তেতিয়া দুখীয়া মানুহৰ পৰা পইচা তুলিব লাগিব। আৰু সেইটোৱে হৈছে চাৰিওফালে টোল গেট দেখিছেনে নাই? দেখা কওকচোন। হাইৱে অৱস্থা ভালনে? হাইৱে অৱস্থা ভাল নেকি? মই এটা অলপ জমনি কৰিছো। মই সদনত গ'লো। সদনৰ ভিতৰত বিভিন্ন ৰাজ্যৰ সাংসদবোৰ নীতিন গাডকাৰী ডাঙৰীয়া যথেষ্ট প্ৰশংসা কৰে। নীতিন গাডকাৰী ডাঙৰীয়া ইটো কাম হৈছে আৰু কাম কৰক, ইটো কাম হৈছে আৰু কাম কৰক। কিন্তু মই যেতিয়া থিয় হলো, মই সদনৰ ভিতৰত মোক কলো যে নীতিন গাডকাৰী ডাঙৰীয়া, হ'ব পাৰে অন্য ৰাজ্যত তেওঁলোকৰ মানুহবোৰ আপোনালোকৰ প্ৰশংসা কৰে, হাইৱে হ'ব পাৰে আপোনালোকে ভালদৰে বনাইছে, কিন্তু অসমৰ ভিতৰত হাইৱে আপোনালোকে ভালদৰে বনোৱা নাই। হাইৱে বিপৰীত, আজি আপোনালোকে চাৰিওফালে টোল লগাই আমাৰ দুখীয়া মানুহ হাৰাশাস্তিত পেলাইছে। আজি গাড়ীখন আপোনালোকে 100 ওপৰত চলাবই নোৱাৰে। যদি গাড়ীখন 100 ওপৰত যদি চলায়, আপোনালোকৰ মূৰটো একদম ওপৰত গৈ লাগি যাব। ইমান ডাঙৰ ডাঙৰ গাড্ডা, ইমান ডাঙৰ ডাঙৰ গাঁত। 100 ওপৰত চলালে একদম আপোনাৰ মূৰ একদম লাগি যাব, একদম চিচাৰ পৰা বাহিৰত আপুনি নিজকে পাব। আজি এনেকুৱা এটা অৱস্থা। আজি মই দুখ লাগিল আৰু মই কেতিয়াবা অবাক যে ইমান মিছলীয়া কথা কৈ এইখন দলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰে, কৰে নে নকৰে? হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰে আৰু পিছত গৰু চিণ্ডিকেট কৰা মানুহক মন্ত্ৰী বনায়। আমিতো অলপ দিন আগতে যুৱ কংগ্ৰেছৰ লগত আছিলো। যুৱ কংগ্ৰেছে পদযাত্ৰা ওলাইছে, মাটি বচাওক, জাতি বচাওক। মই কলো নহয় নহয় নহয়, এতিয়া বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, পীযুষ হাজৰিকা মন্ত্ৰী, জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী, এতিয়া মাটি বচাওক, জাতি বচাওক, গৰু বচাওক ক'ব লাগিব, হয়নে নহয়? আজি উজনি অসমত খবৰ লওক, গোহালিৰ পৰা গৰু তেওঁলোকে লৈ বাহিৰত গৈ বিক্ৰী কৰিছে আৰু নিজকে হিন্দু ধৰ্মৰ নামত তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে। আজি গীৰ গাই লৈ কিমান কাণ্ড আমি দেখা নাপালো। গীৰ গাই লৈ আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বহিষ্কাৰ কৰিব লাগিছিল, কেবিনেটৰ পৰা ওলাই দিব লাগিছিল। যি বিধায়কসকল গীৰ গাই কাণ্ডৰ লগত জড়িত হৈ আছে তেওঁলোকক ওলাই দিব লাগিছিল, কিন্তু সেইখিনি কাম কৰা নাই। কিয়? কি গোটেই চিণ্ডিকেটৰ চাবি শেষত গৈ দিছপুৰত
মুখ্যমন্ত্ৰী ঘৰত গৈ পাইগৈ তেওঁৰ হাতত আছে গোটেই চাবিটো আজি কয়লা বালি হেল পাথৰ গোটেই চিণ্ডিকেট আছে তেওঁলোকৰ হাতত বসুন্ধৰা নামত মানুহে টিপ 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 বসুন্ধৰা নামত মাটিৰ কাৰণে আবেদন দিলে মাটি পালে নেকি কওকচোন মাটি পালে আজি দৰঙৰ পৰা মানুহ আহিছে মাটি পালে নেকি কিন্তু আমি এতিয়া দেখা পাইছো যে গুৱাহাটীৰ ভিতৰত প্ৰতিযোগিতা যে কাৰ ওচৰত বেছি মাটি আছে অশোক সিংহল ডাঙৰীয়াৰ ওচৰত বেছি মাটি আছে নে মামীৰ ওচৰত বেছি মাটি আছে কাৰ ওচৰত বেছি মাটি আছে কাৰ ওচৰত বেছি মাটি আছে মোৰ সন্দেহ অলপ অশোক সিংহল ডাঙৰীয়া অলপ আগবাঢ়ি গৈছে যেন লাগিছে অলপ আগবাঢ়ি গৈছে আৰু পীযুষ হাজৰিকাও নিজৰ কথাবোৰ অলপ লুকাই ৰাখিছিল কিন্তু এতিয়া মামীয়ে সব গম পাই গ'ল হয়নে নহয় আজি ইয়াতে আমি দেখা পাইছো পলাশবাৰীৰ পৰা মানুহ আহিছে নে নাই ক'ত আছে পলাশবাৰীৰ মানুহবোৰ পলাশবাৰীৰ তাৰ এমএলএ জনে কি কয় তাৰ এমএলএ ভাষ্য আমি শুনা পালো যে 1 বিঘা মাটি তেওঁলোকে 1 লাখ টকা তেওঁলোকে অফাৰ কৰিব 1 বিঘা মাটি 1 লাখ টকা তেওঁ ডিল কৰিব এনেকুৱা আমি কথাবোৰ শুনিছো নে নাই শুনা এয়া হ'ল বিজেপি দলৰ ভিতৰত তেওঁলোকৰ নেতৃত্বৰ আজি তেওঁলোকৰ কোৱালিটি এনেকুৱা মানুহবোৰ আজি বিজেপি দলৰ ভিতৰত আছে অলপ দিন আগতে কিছুমান আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাৰিওফালে বিভিন্ন জিলাত মাটি দলালত ধৰিছিল আমি সেই সময়ত আপত্তি কৰা নাই কিন্তু এতিয়া আমি দেখা পাইছো যে আটাইতকৈ ডাঙৰ মাটি দলাল এতিয়া দিছপুৰতে নিজে বহি আছে আজি আমিন গাঁৱত আমাৰ এনআৰএলৰ তাত আজি আমাৰ য'ত মানুহবোৰ খেতি কৰে তাত এতিয়া এনআৰএলৰ কামবোৰ কৰিবলৈ বিচাৰে খেতিয়কসকলৰ কোনো চিন্তা নাই কল্যাণপুৰত নিজৰ ইচ্ছা মতে হাইৱে তেওঁলোকে এই বেলেগ গাঁও ফালে লৈ গৈছে কিয় নিজৰ মাটিৰ দাম বঢ়াব লাগে হয়নে নহয় কওকচোন এতিয়া উত্তৰ গুৱাহাটীৰ ভিতৰত এতিয়া সাধাৰণ মানুহে মাটি নাপায় সব মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিনিধিজন এজন আছে সেই গোটেইখিনি মাটি উত্তৰ গুৱাহাটীত লৈছে হয়নে নহয় কওকচোন এয়া হ'ল বাস্তৱ স্থিতি আৰু সেইকাৰণে যুৱ কংগ্ৰেছে এই যাত্ৰা ওলাইছে মাটি বচাওক আমাৰ নিজৰ মাটি বচাব লাগিব বিজেপি যদি ঘূৰি আহে আমাৰ নামত মাটি নাথাকে গোটেই মাটি গুচি যাব আদানী আম্বানী পতঞ্জলি মামা আৰু মামী আৰু যি মাটি অলপ থাকি যায় সেই বিজেপি মন্ত্ৰী আৰু বিধায়কৰ মাজত ভাগ হ'ব ঢেকীয়াজুলিৰ পৰা মানুহবোৰ গুচি গ'ল নেকি ঢেকীয়াজুলিৰ পৰা মানুহবোৰ আহিছে তেওঁলোকক সোধক যে কেনেদৰে মহিলা সমিতিৰ মাটিৰ ওপৰত এজন মন্ত্ৰী পৰিবাৰে দখল কৰিছে হয়নে নহয় কওকচোন হয়নে নহয় এনেকুৱা এটা অৱস্থা আজি এইখিনি কথা মানুহবোৰে গম পাই গৈছে আৰু সেইকাৰণে মানুহৰ পৰা এতিয়া বিজেপি দল ভয় কৰিছে আৰু যাৰ ফলত কি কৰিছে নিজে জুম মিটিং পাতি আলোচনা কৰিছে যে কেনেদৰে অসমৰ খিলঞ্জীয়া মানুহৰ ভোট আমি ভোটৰ অধিকাৰ কৰ্তন কৰিব পাৰোঁ আজি উজনি অসম হওক নামনি অসম হওক ব্ৰহ্মপুত্ৰ হওক বৰাক হওক বিজেপি দল ক্ষমতাৰ কাৰণে ইমান আজি তেওঁলোকে শংকিত হৈছে এতিয়া বকো ছয়গাঁও ৰাতি আজি বিজেপি কৰ্মীখিনি সোমাই আছে আমি ধৰিব লাগিব আমি কেছ দিব লাগিব কেছ দিব লাগে নে নালাগে এইসকল বুট চোৰ এইসকল গৰু চোৰ এইসকল মাটি চোৰ এতিয়া কোনোবাই কয় কি নহয় দাদা এতিয়া আমি দেখা পাইছো নল আছে জল নাই পানী চোৰো আছে তেওঁলোকৰ মাজত নল আছে জল নাই এনেকুৱা এইবোৰ চব কাম এই সকলৰ ওপৰত আমি যথেষ্ট আমি কষ্ট কৰি আমি এজন এজনকে আমি বিধানসভা নিৰ্বাচনত পৰাজিত কৰিব লাগিব না মানুহৰ ওচৰত ক'ব লাগিব কোন হয় হিমন্ত বিশ্ব শৰ্মা মোক মনত পৰে মই যেতিয়া প্ৰথমবাৰ ৰাজনীতিত ভৰি দিছিলো 2011 চনত তেতিয়া সকলোৱে আহে মোক কেতিয়াবা কয় কি আমাৰ কংগ্ৰেছৰ চৰকাৰ ভাল চলি আছে
তোমাৰ দেউতা প্ৰয়াত তৰুণ গগৈদেৱ খুব ভালদৰে কাম কৰি আছে, কিন্তু এটা ডাঙৰ সমস্যা আছে। নে কি সমস্যা? তেওঁক একদম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিতৃৰ দৰে ইমান মৰম কৰিছে, ইমান আৱৰি ধৰিছে। যিমানে আমি কেলেংকাৰী কথা কিয় নকওঁ, প্ৰয়াত তৰুণ গগৈদেৱ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গালি নাপাৰে, আমাকে গালি পাৰে, ইমান মৰম কৰে। মই কেতিয়াবা তেতিয়া প্ৰয়াত তৰুণ গগৈদেৱক সুধিছিলো যে এনেকুৱা কথা মানুহবোৰে কয়, আপুনি কি ভাবে? তো তেতিয়া তেওঁলোকে কয় কি নহয়, তেওঁলোকে মিছা কৈছে। তেওঁৰ পুত্ৰ মহৎ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাতক দেখাই নাই। তেওঁৰ পুত্ৰ মহৎ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেলেংকাৰী দেখাই নাই। তেওঁ মাত্ৰ এজন অভিভাৱক দৰে এইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লাহে লাহে আগুৱাই লৈ গৈছে। আৰু পিছত এই ৰাজনৈতিক গুৰুৰ ওপৰত, আধুনিক অসমৰ নিৰ্মাতা জনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিলে? তেওঁ পিঠিৰ ওপৰত ডেগাৰ মাৰিলে। আৰু অফচোচ প্ৰকাশ কৰিলে প্ৰয়াত তৰুণ গগৈদেৱ। মই দেখা নাছিলো, মই পুত্ৰ মহৎ, মই তেওঁৰ অহংকাৰ মই বুজ লোৱা নাছিলো। মোৰ ভুল হ'ল। আজি এইজনে মোক বিধানসভা ভিতৰতে আজি মোক অপমানিত কৰিছে। আজি এনেকুৱা অৱস্থা। আৰু তাৰ পিছত দুখ যদিও প্ৰকাশ কৰিছিল, প্ৰয়াত তৰুণ গগৈদেৱে আৰু এটা কথা কৈছিল। যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ ওচৰত আহিছিল, তেতিয়া কৈছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মই তোমাক শুভেচ্ছা জ্ঞাপন কৰিছো। তুমি 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজয় হলা, তুমি এতিয়া অসমৰ মুখ্যমন্ত্ৰী হবলৈ গৈ আছা। কিন্তু চাবা, তুমি নিজৰ লগত এজন মানুহক লৈছা, যিজনে মোৰ পিঠিত ডেগাৰ মাৰিলে, সেইজনে তোমাৰ বুকুত ডেগাৰ মাৰিব। আৰু সেয়াই বাস্তৱ হ'ল। এইজন ব্যক্তি বিজেপি দলৰ ভিতৰত সোমাই সেই সময় সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যক ভৰিত চুইছিলে, হয়নে নহয়? যিদিনা বিজেপিত সোমাইছিলে সেইদিনা আঠুকাৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যক ভৰিত চুইছিল, আশীৰ্বাদ বিচাৰিছিল। আৰু সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যক আজি লেং মাৰি আজি বিজেপি দলৰ ভিতৰত নোহোৱা কৰি পেলাই থৈছে। এয়া হ'ল বিজেপি দল। আজি তেওঁ এই স্থানীয় সমষ্টি বিধায়ক, আজি তেওঁ সভাপতি হ'ল। আৰু কি কৰিলে? যে বেলেগ দলৰ বেলেগ বিধায়কৰ দৰে মাত্ৰ ক'ত নিজৰ মাটি ল'ব পাৰে, সেয়া লৈ তেওঁলোকে ব্যস্ত হৈ থাকিল। এয়া হ'ল আজি বিজেপি দলৰ ছবি। সেইকাৰণে আজি মানুহৰ মাজত আমাৰ কংগ্ৰেছ দলৰ প্ৰতি এটা নতুন উৎসাহ আমি দেখা পাইছো। কংগ্ৰেছ দলৰ ভিতৰত এটা নতুন শক্তি আমি দেখা পাইছো। আপোনালোকে দেখিছেনে? ৰাজীৱ ভৱনত 750 জনতকে বেছি মানুহ আজি কংগ্ৰেছৰ প্ৰাৰ্থী হবলৈ বিচাৰে। দেখিছেনে নাই দেখা? গুৱাহাটী ৰাজীৱ ভৱনলৈ আপোনালোকে কিমান মানুহ গৈছে কওকচোন? কোন ৰাজীৱ ভৱনলৈ গৈছিলে? দেখিছে নাই কিমান ভিৰ আছিলে সেইদিনা? ঠেলা হেঁচি, কিন্তু কোনে আপত্তি কৰা নাই। গুৱাহাটী মানুহে কৈছে যে 1.5 ঘণ্টা ট্ৰাফিক জামত মই ফচি আছো, কিন্তু ময়ো আপত্তি কৰা নাই। আমি বিচাৰো কংগ্ৰেছ দল আৰু শক্তিশালী হওক, সবল হওক। আমি বিচাৰো কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হওক। সেইকাৰণে এতিয়া য'তে যাওঁ তাত মানুহৰ সমাগম। হাওৰা ঘাটলৈ গ'লো মানুহৰ ভিৰ, মৰাণত গ'লো মানুহৰ ভিৰ, বিহপুৰীয়ালৈ গ'লো মানুহৰ ভিৰ, ইয়াত আহিলো আপোনালোকৰ মাজত ভিৰ দেখা পালো। কিন্তু এজনকো বিজেপি দল দৰে এজনকো মানুহ আমি 500 টকা দিয়া নাই। দিছো নেকি কওকচোন? দিছো নেকি? বিজেপি সভা হলে মানুহক 500 টকা দিবই লাগিব, নহলে মানুহে কোনে বিজেপি সভা যাবলৈ নিবিচাৰে। বিজেপি সভালৈ মহিলাসকলক ভাবুকি দিয়ে যে তোমালোকৰ অৰুণোদয় আঁচনি কৰ্তন কৰা যাব, নহলে মহিলাসকলো আজি বিজেপি সভালৈ যাবলৈ নিবিচাৰে। অসমৰ মহিলাসকলে ভালদৰে জানে এই কি বিজেপি মাটি পঠায়, 4 ঘণ্টা বহায়, 5 ঘণ্টা বহায়, আকৌ আমাৰ পৰা ফৰ্ম চহী কৰি গৈ আছে। কিন্তু অৰুণোদয় আজিলৈকে মই পোৱাই নাই, ঘৰ আজিলৈকে মই পোৱাই নাই। কিয়?
কি এই আঁচনিবোৰ বিজেপি দলে দুখীয়া মহিলা মাজত বিতৰণ কৰা নাই। এই আঁচনিবোৰ তেওঁলোকে মাত্ৰ বিজেপি কৰা মানুহৰ ঘৰতে আজি তেওঁলোকে একে ঘৰত পাঁচটা আঁচনি তেওঁলোকে চলাই দিছে। সেইকাৰণে আমি জনসাধাৰণক কৈছো যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিব, আঁচনি আমাৰ দিনতো থাকিব, কিন্তু আঁচনি নামত কেলেংকাৰী নহয়, আঁচনি নামত বিধায়ক সকলক পইচা দিব নালাগিব, আঁচনি সময়ত শুনা নাযাব যে তোমালোকে কংগ্ৰেছ নে বিজেপি, যি দুখীয়া সেইজনকে আঁচনি দিয়া যাব। আজি কি হৈছে যে কংগ্ৰেছৰ সভাত আহিলে আঁচনিৰ পৰা নাম কৰ্তন কৰা যাব। ভাবো কি ইমান সাহস কৰিব পাৰে? মই সুধিবলৈ বিচাৰো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান সাহস কৰিব পাৰে অসমৰ মহিলাসকলক ভাবুকি দিয়া? পূৰ্বৰ চৰকাৰৰ বক্ৰপথৰে অসমৰ মহিলাসকলে চাকৰি বিচাৰিছিল, এই ধৰণৰ অশ্লীল অভদ্ৰ কথাবোৰ কোৱা সাহস হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব পাৰে? এইখিনি কথা আমাক মনত পেলাব লাগিব। নৱ প্ৰজন্মসকলক মই আহ্বান জনাইছো যে তোমালোকৰ দায়িত্ব, তোমালোকৰ কৰ্তব্য নিজৰ ঘৰৰ ভিতৰত নিজৰ আইসকলক বুজোৱা কোন হয় হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বাস্তৱ স্থিতি আমাৰ আইসকল অভিভাৱকসকলক বুজাব লাগিব। সেইকাৰণে আজি দেখিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধনী, যথেষ্ট ধনী, আমাক দিছে 1250 বিজেপি মানুহৰ মাজত চৰকাৰী এডভাৰটাইজমেণ্টত দিয়ে গৈ আছে। এতিয়া এইখিনি কথা ৰাতি নিউজত নাবাজিব, বাজিব নেকি কওকচোন? বাজিব। মানুহবোৰো জানে কি বাজে নাবাজে, তথাপি কৈ থওঁ, বেলেগে যদি বজাবলৈ বিচাৰে বজাই লওক। মইতো জানিবলৈ বিচাৰো যে অসমৰ ভিতৰত ইমান চেনেল, অসমৰ ভিতৰত ইমান বাতৰি কাকত, কিন্তু আটাইতকৈ চৰকাৰী এডভাৰটাইজমেণ্ট আটাইতকৈ বেছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰিবাৰৰ নামৰ কোম্পানীত কিয় যায় তাৰ হিচাপ আমাক লাগিব। লাগিব নে নালাগে? আমাৰ সাংবাদিকখিনিও কৈছে লাগিছে, বেলেগ চেনেলৰ মানুহবোৰেও কৈছে আমাকো লাগিব। হয়, সব হিচাপ দিম, কংগ্ৰেছৰ চৰকাৰ আহক, সব হিচাপ দিম। ক'ত অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাটি লৈছে এটা হিচাপ আমি দিম, আৰু য'ত অবৈধভাৱে মাটি লৈছে তেওঁলোকৰ পৰা কাঢ়ি লৈ আমি জনসাধাৰণৰ মাজত বিতৰণ কৰিম। সেইকাৰণে কথাবোৰ বুজিছেনে? কংগ্ৰেছ আমাক লাগিবনে? মাটি বচাব লাগিবনে? জাতি বচাব লাগিবনে? ভোট বচাব লাগিবনে? গৰু বচাব লাগিবনে? নিজৰ ল'ৰা ভৱিষ্যত বচাব লাগিব। সেইকাৰণে আমাক একত্ৰিত হ'ব লাগিব, কষ্ট কৰিব লাগিব। আজি যথেষ্ট কষ্ট কৰিছে আপোনালোকে। দিনত ৰাতিপুৱা 10টা বজাত ইয়াত আহি পালে আৰু বিভিন্ন দলৰ আমাৰ নেতাসকলৰ বক্তৃতা শুনিলে। মই আমাৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছো যে মানুহে বিচাৰে যে আমি সকলো একে মঞ্চত আমি উপস্থিত থাকো, আৰু সেইকাৰণে আমি হাতত হাত ধৰো। আমাৰ দলৰ মাজত আমি হাতত হাত ধৰি আমি মানুহৰ মাজত সোমাই গৈছো। সেইকাৰণে এনেদৰে আমি আগবাঢ়ি যাব লাগিব। আৰু মই আশাবাদী যে আমাৰ কংগ্ৰেছক যদি কিছুমান বেলেগ দলৰ মানুহ ভাবে যে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ তেওঁলোকে, তো মই তেওঁলোকক বুজাব বিচাৰো যে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ কোনো নেতা নহয়, কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ সাধাৰণ ভোট কৰ্মী। আপোনালোকে যদি বুটে যায় কংগ্ৰেছৰ জয়টো নিশ্চিত, আৰু আপোনালোকে যদি বুটত নাযায়, ঘৰে নাযায়, যিমানে ডাঙৰ নেতা কিয় নহওক আমি জিকিব নোৱাৰো। তো আমাৰ জয় পৰাজয় আহা 40 দিনৰ ভিতৰত মাত্ৰ নিৰ্ভৰ কৰে কংগ্ৰেছৰ BLA আৰু বুথ কমিটিৰ ওপৰত। আপোনালোকে ঘৰে যাবলৈ আৰম্ভ কৰক। মই বিশেষ আৰু দীঘলীয়া নকৰি আমাৰ জিলা সভাপতিসকলক, আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ উপসভাপতিসকলক, সাধাৰণ সম্পাদকসকলক, বিধায়কসকলক, প্ৰাক্তন বিধায়কসকলক, আজি ইয়াত উপস্থিত থকা দলৰ জ্যেষ্ঠসকলক, আজি এই সভা আমাৰ
মন্ত্ৰী ডাঙৰীয়া মনোজ চৌহান ডাঙৰীয়া আজি এই সভা সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি পলমকে হলেও ভোগালী বিহুৰ উল্লেখ যাচি নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। চৌৰাইজ আজি ভিডিঅ'টো এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আজিলৈ বাই বাই।